কেনেকৈ এৰি দিম হা? আমি দুইটাই ইমান ধুনীয়াকৈ লগ কৰিব আহিছোঁ, তই আকৌ কিয় খাৰ পালি? যোগেশ, মা সোনকালে আহা। কি হ'ল মা, কিয় এনেকৈ মাতি আছো ইমান ৰাতি? এইটোৱে সুবিধা, মই মাহঁতৰ আগত সকলোবোৰ উল্টাকে কৈ দিওঁ। মা, অনু ৰুমলৈ ব'লা, এতিয়াই ব'লা। কিন্তু কিয়? ব'লাচোন, আগতীয়াকৈ দেখা পাবা নহয়। কি বা হ'ল ইমান ৰাতি? কি হৈছে অ? কিহৰ ইমান হুলস্থুল? কচোন কোনোবাই। ৰীমা, অনু, ভৰিখনে মই খোজো কাঢ়িব নোৱাৰা হলো নহয়। ঐ, হাতত তুমি এনেকৈ কিয় ধৰিছা হা? এৰা বুলি কৈছো নহয়। হে ৰাম, হে কৃষ্ণ প্ৰভু, এই ল'ৰাটো কোন হা? মা, ইমান ৰাতিখন অনুৰ ৰুমত ল'ৰা সোমাই আছে। ইয়াৰ অৰ্থটো তুমি বুজি পোৱা নাই নেকি? নহয় মা, তেনেকুৱা একো নহয়। তোমালোকে যেনেকৈ দেখিছা তেনেকুৱা একেবাৰে নহয় মা। কুলক্ষণী, নীলাজী, আমাৰ আৰে তই এয়া কাম কৰি ফুৰিছ? মোক বিশ্বাস কৰা মা, মই এনেকুৱা একো কাম কৰা নাই। মা, চুলি নধৰিবা, কষ্ট পাইছো মা। কষ্ট পাইছ তই? মা, তোৰ এনেকুৱাহে চৰিত্ৰ? মা, তোমালোকে মোক ভুল বুজিছা মা। মই এই ল'ৰাটোক চিনিয়ে নাপাওঁ। ধৰা পৰিল যে এতিয়া ফাঁকি মাৰিব আহিছে। ষ্টপ ইট। তই কেনেকৈ গম পালি হা আমাৰ ঘৰত যে এটা ল'ৰা আহিছে বুলি, তাইৰ ৰুমত সোমাইছে বুলি? মই সিহঁতে কথা পাতি থকা শুনিছিলো ফুচফুচাই। মই ভাবিলো ইমান ৰাতিখন কোনেনো কথা পাতি আছে, চাবলৈ আহোঁতেহে দেখিলো। ঐ, তই আমাৰ ঘৰত সোমাবলৈ সাহস কেনেকৈ হ'ল হা? চালা কুকুৰ। যোগেশ, ল'ৰাটোৰ গাতনো কি দুখ? কিয়? আৰু ইমান ৰাতিখন গেট চেট ৰুমৰ দৰ্জা চৰ্জা তাই খুলি দিছে, সেইকাৰণে কি আহিছে? তাইৰ গাতনো কি দুখ, তোমালোকে নিজে ভাবা। তাই ঠিকে কৈছে, মোক অনুৱে মাতিছে, মই নিজে অহা নাই নহয়। মা, হেৰি দিয়া, মই একো কৰা নাই মা। এই ল'ৰাটোক মই নহয়, ৰীমাইহে মাতিছিলে। কথা ক'বলৈ আহিছে নিজে ধৰা পৰিলে যে মোৰ ছোৱালীয়ে বদনাম গাইছে। ছোৱালী কুলক্ষণী। অনু, তই মোৰ পৰা এনেকৈ মিছা বদনাম কিয় দিছ? এইজনী কাৰো মাৰা মা, এনেই মোক ফচাবলৈ আহে। কিমান বদনাম কৰিবি আৰু? ৰাতি কোনোৱে গম পোৱা নাই বুলিহে। এনেকুৱা লাগিছে তোক এতিয়াই জিন্দাই পুতি পেলাও। তই কি চাই আছ হা? যাই ইয়াৰ পৰা। কমটো কাম কৰিছেনে তাই? আমি গম নোপোৱাকে ৰুমৰ ভিতৰত ল'ৰা সোমাই ৰাখিছে। তাকেহে মা, এই দেখোন বহুত পানীৰ মাছ। এতিয়া তাই চাগে কান্দি কান্দি বাপেকৰ ওচৰত যাব, মই ভালদৰে জানো। ইমান হুলস্থুল লাগি আছে, কি বা হৈছে? ইমান মাতি আছো, কাৰ খবৰে নাই। দেউতা। মাজনী, অনু, কি হ'ল তোৰ? মায়ে মোক বহুত মাৰিছে দেউতা। কি? মায়ে মাৰিছে? কিয়? তুমি তাইকনো কেলে মাৰিছা? কি জগৰ লগালে মোৰ ছোৱালীজনীয়ে? মই একো কৰা নাই দেউতা, মই কাকো মাতা নাই। যিটো ল'ৰা মোৰ ৰুমত সোমাইছিলে সেই ল'ৰাটো ৰীমাৰ ৰুমতহে আছিলে। তই মিছা কথা কিয় কৈছ? নিজে ধৰা পৰিলে যে এতিয়া মোৰ ছোৱালীৰ ওপৰত বদনাম জাপি দিব ওলাইছ? নাই মা, মই মিছা মাতা নাই, যিটো সঁচা সেইটোৱে কৈছো। এইবিলাক সকলো আপোনাৰ মৰমৰ কাৰণে হৈছে। সতীয়া ছোৱালী এজনী মোৰ ডিঙিত ওলমাই দি মোক শান্তি নাইকিয়া কৰি দিছে। কিমান চিন্তা কৰিম আৰু মই। কিন্তু অনুৱে এনেকুৱা কৰিব নোৱাৰে। মোৰ তাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। মোৰ ছোৱালীজনী এনেকুৱা নহয়। নিজ চকুৰে দেখি আহিছো, আপুনি ক'ব নালাগে নহয়, আপুনি জানিবও নালাগে। ৰাতি 1:30 বাজিত অনুৰ ৰুমত এটা অচিনাকি ল'ৰা আহি তাইৰ হাতত ধৰি থাকিব আৰু আপুনি কৈছে এইবোৰ তাই কৰিব নোৱাৰে বুলি? এই বহুত পানী মাছ, আপুনি গম নাপায়? ৰাতি 1:30 বাজিত সেই অচিনাকি ল'ৰাটো তাইৰ ৰুমত কি পূজা কৰিব আহিছিল নেকি? মোৰ মৃত্যু হোৱা মাৰ শপত খাই কৈছো, মই এনেকুৱা একো কৰা নাই আৰু মই ল'ৰাটোক চিনিও নাপাওঁ। তোমাৰ শপত দেউতা, মই এনেকুৱা একেবাৰে কৰা নাই। তুমি তাইক মাৰিবলৈ বন্ধ কৰি দিয়া আৰু এনেকৈ নামাৰিবা, কৈ দিছো। তই চিন্তা নকৰিবি মাজনী, মই তোৰ লগত সদায় আছো। মা, এইজনী আমাৰ মান সন্মান সকলোবোৰ চেছ কৰি দিব। তাৰ আগতে কিবা এটা কৰা মা। কিবা এটাতো কৰিবই লাগিব। এইকেবাৰ বিয়াই দি দিব লাগিব। তহঁতে চাই থাক, মই এইক কেনেদৰে ঘৰৰ পৰা উলিয়াওঁ। বিয়া বুলি ক'লে তাইক কি লগতে উলিয়াই দিব পাৰে নেকি? তাইক বিয়া দিবলৈ ভাল ল'ৰা এটাতো চাব লাগিব।
আপোনাৰ জীয়েক যেনেকুৱাহে কোনোবা জাবৰ জোঁথৰ চাফা কৰা ল'ৰা হ'লেও কথা নাই। খালি অনু এইখন ঘৰৰ পৰা যাব লাগে, বাছ ইমানেই। মা, তোমালোকেনো কিয় এনেকৈ কথা পাতি আছা? মোৰ গাত একো জগৰে নাই। তেনেকৈ নক'বা মা, মই সেই ল'ৰাটোক চিনিয়ে নাপাওঁ। মই এতিয়া সেই ল'ৰাটোক মাতিম, কি কয় মই তাৰ মুখেৰে শুনো। যোৱা মাতি আনা। মই যাওঁ দেউতা, মাতি আনো। সি চাগে বাটমানহে পাইছেগৈ। তোমালোকে মোৰ কথাটো শুনিবলৈ চেষ্টা কৰা, মোৰ গাত একেবাৰে জগৰ নাই। সেই ল'ৰাটো ৰীমাৰ ৰুমলৈকেহে আহিছিলে। ঐ চুপ বুলি কৈছো নহয়, মোৰ ছোৱালীজনীক আৰু এষাৰো শব্দ নকবি। মোৰ ছোৱালীজনীৰ বিষয়ে মই এষাৰ শব্দও শুনিব নিবিচাৰোঁ। তই বহুত বদনাম কৰিলি মোৰ ছোৱালীজনীক। তই তেনেকুৱা 2 নম্বৰী হ'ব পাৰ, মোৰ ছোৱালীজনী নহয়, গম পাইছা নহয়? তুমি যে মোৰ ছোৱালী কৈ আছা, অনু কি তোমাৰ ছোৱালী নহয়? নহয়, তাই মোৰ সতীয়া ছোৱালী। তাই আপোনাৰ আগৰ পত্নীৰ ছোৱালী। মোৰ ছোৱালী কেনেকৈ হ'ল? তুমি এনেকুৱা ওলাবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তুমি মানে অন্তিম সময়ত এইটোহে ৰং দেখুৱালাগৈ। তোমাক মই এইটো আশা কৰি কেতিয়াও বিয়া পতা নাছিলোঁ। হ'ব, বেছি লেকচাৰ দিব নালাগে। মা, ল'ৰাটো দেখোন নাই, তাত গুচি গ'ল। মই ল'ৰাটোক সুধিছিলোঁ দেউতা, সি কৈছে অনুৱে মাতা বুলি। মোৰ গাত একো দুখ নাই, মই অনুৱে মতাৰ কাৰণেহে আহিছিলোঁ, তেনেকৈ কৈছে। চব মিছা কথা। এইবিলাক দুয়োটাৰে চক্ৰান্ত। মই সিহঁতক ধৰা পেলালো যে, সেইকাৰণে সিহঁতে মোক ফচাইছে বেয়াকৈ। মোৰ কথাটো তোমালোকে বুজিবলৈ চেষ্টা কৰা। কিন্তু কোনেও অনুৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাছিল। ইহঁতে কোৱাৰ দৰে সঁচাকৈ বাৰু অনুৱে ভুল কৰিছে নেকি? যোগেশ, ৰীমা, বল ইয়াৰ পৰা। বাপেক জীয়েকক ইয়াতে পৰি থাকিবলৈ দে। ইহঁত দুটা মোৰ মন মগজুৰ পৰা আঁতৰি গৈছে, হজম নোহোৱা হৈ গৈছে মোৰ। চি নীলাজী, বল ইয়াৰ পৰা। দেউতা, মাজনীও, সিহঁতে কোৱাৰ দৰে তই সঁচাকৈ ল'ৰাটো মাতিছিলি নেকি? তুমিও মোক ভুল ভাবিছা দেউতা। মই সঁচাকৈ মাতা নাই। মোৰ কথাটো শুনিব চেষ্টা কৰা তোমালোকে। যদি তয়ো মতা নাই, তোৰ ৰুমলৈকে সেইটো কেনেকৈ আহিল? দেউতা, মই উপন্যাস এখন পঢ়ি আছিলোঁ, টোপনি অহা নাছিলে, আৰু মই কিবা ফুচফুচাই থকা শুনিলোঁ। ভাবিলোঁ কোনেনো ইমান ৰাতি কথা পাতি আছে। ৰুমৰ পৰা ওলাই আহিলোঁ, কাণ পাতিলোঁ যে ৰীমাৰ ৰুমতে কোনোবাই কথা পাতি আছে। পিছত মই ৰুমত সোমাবলৈ লওঁতে সিহঁতে মোক এইবিলাক চক্ৰান্ত কৰি আকৌ মোকে ফচাই দিলে। দেউতা, মই জানো, ইহঁতবিলাক তোৰ শত্ৰুতকৈ কোনো গুণে কম নহয়। মোৰ নিজৰ ওপৰতে বহুত খং উঠিছে। মই যে একো কৰিব পৰা নাই, সকলো জানি শুনিও। তোমাৰ একো ভুল নাই দেউতা, মোৰ ভাগ্যখনেই বেয়া। চিন্তা নকৰিবি অনু, ভগৱানে সকলোবোৰ দেখি আছে, সকলোবোৰ বিচাৰ কৰিব। তোৰ নিশ্চয় এদিন সুখ হ'ব আৰু সিহঁতে জ্বলিব, তই চাই থাকিবি। মই যদি কৈছোঁ। মই সিহঁতক অকণমানো বেয়া নাপাওঁ দেউতা। মাকটো মই নিজৰ মাৰ দৰে ভাবোঁ, কিন্তু মায়েহে মোক নিজৰ ছোৱালী বুলি নাভাবে, আৰু ভণ্টিয়েতো মোক নিজৰ বা বুলি অকণমানো সন্মান নকৰে। আৰু ভাইটিয়েও যেনিয়ে তেনিয়ে ব্যৱহাৰ কৰে, যেন মই এইখন ঘৰৰ চাকৰহে। দেউতা, সেইবিলাকতো বাদেই দিয়া দেউতা। আজি মোৰ ওপৰত ইমান এটা ডাঙৰ বদনাম। মোৰ ভণ্টিক চোৱা চিতা কৰাটোৱে চাগে মোৰ ভুল হ'ল। নাকান্দিবি মাজনী, নাকান্দিবি। হ'ব দিয়া দেউতা, তুমি আৰাম কৰা, তুমি এইবোৰ চিন্তা নকৰিবা। যা, তয়ো কান্দি নাথাকিবি, শুই থাকগৈ যা। হে ভগৱান, মোৰ ছোৱালীজনীক সুখ দিয়া। কিমান আৰু তাই দুখ সহ্য কৰিব। ইফালে মাহীমাকে গোটেই দিনটো অনুৰ কাৰণে চাৰি.কমত ল'ৰা বিচাৰি থাকে। মা, তুমি ইমান ৰাতি কি কৰি আছানো? এইজনীৰ কাৰণে চাৰি.কমতে ল'ৰা বিচাৰি আছো। ইমান ভাল ল'ৰা নহয় আৰু। মই যেনেকুৱা বিচাৰোঁ তেনেকুৱা পাওঁ নে নাপাওঁ ঠিক নাই আৰু। মা, পাই যাবা। চাৰি.কমততো বহুত ল'ৰাই থাকে, কিয় নাপাবা কোৱাচোন? আছে, কিন্তু মই যেনেকুৱা বিচাৰিছোঁ এই কাৰণে তেনেকুৱা ল'ৰাহে পোৱা নাই। ল'ৰাটো দেখিলে এনেকুৱা দেখিব লাগিব যেন বহুত দুখীয়া ঘৰৰ ল'ৰাহে। দেখিলে যাতে চবেই হাঁহে তাইক। ভাল ল'ৰাটো বহুত আছে। বাৰু যিয়ে নহওক, চেষ্টা কৰি আছোঁ। মাত্ৰ 2-4 দিনতে পাই যাম আৰু। এতিয়া বলা না, মোক কিবা এটা দিয়া খাব, বহুত ভোক লাগিছে। বল।
অনু অনু ক'ত মৰি আছ তই ঘৰবোৰ ইমান লেতেৰা হৈ আছে মচিব লাগে নালাগে সাৰিব লাগে নালাগে ইফালে দিনক দিনে অনুৰ ওপৰত মাহীমাকৰ অত্যাচাৰ বাঢ়িবলৈ ধৰিলে অনু সিহঁতৰ ঘৰৰ ছোৱালী নহয় যেন এজনী চাকৰণীহে মাহীমাকে তেনেকুৱা ব্যৱহাৰ কৰিছিল কিন্তু নিজৰ জীয়েক ৰীমাক একোৱে কাম কৰিবলৈ দিয়া নাছিল কি হ'ল মা কি হ'ল বুলি সুধিবলৈ আহিছ তই ৰাতিপুৱাৰ পৰা ঘৰকেইটাও খোৱা নাই ঘৰকেইটা ইমান লেতেৰা হৈ আছে মচিব লাগে নে নালাগে তই কি কৰি আছিলি মানে ইমান টাইমৰ পৰা মাতি আছো মাত বোল নাই যে মই ৰীমাৰ ৰুমৰ কাপোৰবোৰ ঠিক কৰি আছিলোঁ মা আকৌ ভাবিলোঁ ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাইকিয়া চাহ অকণমানো বোলো খাই লওঁ পিছত খাই থাকিবি আগতে কাম কৰ আৰু শুনচোন ৰীমাৰ কাপোৰবোৰ বাথৰুমতে মই চাৰ্ফ দি থৈ দিছোঁ সেইখিনি ধুই দিবি মা তুমি মোক কিয় বাৰু মৰম নকৰা তুমি মোক কেতিয়াকে বুজিবা মা অনু অনু কি হ'ল যোগেশ কচোন অনু মোৰ জোতাযোৰ চাফা কৰি দেচোন মই তোৰ জোতা আকৌ কিয় চাফা কৰিম তোৰ জোতা তই নিজে চাফা কৰ বেছিকৈ মুখ নচলাবি কিন্তু কৈ দিছোঁ বেছিকৈ মুখ চলালে ঘৰৰ পৰা কিন্তু বাহিৰ কৰি দিম ঘৰত থাকিবলৈ পাইছা যে মোক কিয় ঘৰৰ পৰা বাহিৰ কৰি দিবি এইটো ঘৰ মোৰ দেউতাৰ হয় এইটো ঘৰ কিয় গুৰি মাৰিছ মোক এনেকৈ সদায় অনুৰ ওপৰত অত্যাচাৰ হয় আৰু বেচেৰি অনুৱে সকলোবোৰ সহ্য কৰে মোৰ আগত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে মোক কথা কওঁতে অকণমান চাই চিতি কবি ইমান টাইম হ'ল ৰীমা কিয় অহা নাই তাইতো মোক সোনকালে আহিবলৈ কৈছিল আৰু এতিয়া তাই অজয় ৰীমা আহিলা কিয় ইমান দেৰি হ'ল কোৱাচোন নাই মোৰ কাম আছিলে সেইকাৰণে এইবিলাক কথা বাদ দিয়া সিদিনাখন কিমান ভাল লাগিছিলে ন অনুৰ চেহেৰাটো দেখিছিলা বহুত ভাল লাগিছিলে অনুৰ মুখখনটো চাবই পৰা নাছিলো মই তাইক খুব পিটিলে কিন্তু নে এনেই সেইটোৱেইতো মই বিচাৰিছিলো মই যি বিচাৰিছিলো সেইটো হৈ গ'ল মই বাচিলো ভালেই হ'ল নহ'লে মোকো ভাল পিটিলে হয় নাই মই তোমাক পিটিবলৈ নিদিওঁ নহয় সেইকাৰণেতো মই তোমাক তাৰ পৰা পঠিয়াই দিলো তুমি কিন্তু মোক ভাল বচালা দেই মই জানো তোমাৰ এনেই গাৰ্লফ্ৰেণ্ড হৈছো বচাবতো লাগিবই এনেকে দুইটাই একেলগে সদায় ইটোৱে সিটো সহায় কৰি থাকিলেই হ'ল আৰু মানে মই বুজি নাপালো একেলগে থাকিলেই হ'ল মানে মই ভাবিছো আমি বিয়া পাতি লওঁ মই মোৰ ঘৰত কথা পাতি লওঁ আৰু তুমি তোমাৰ ঘৰত এই কথাটো শুনি ৰীমাৰ বহুত খং উঠিল কি অসভ্যালি কথা কৈ আছা তুমি পাগল হৈছা নেকি তুমি এনেকৈ কিয় কৈছা ৰীমা তুমি মোৰ লগত ধেমালি কৰিছা নেকি মই তোমাক ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা তাতে আমাৰ বিয়াৰ কথা কৈছো তাতে পাগল হোৱাৰ কি কথাটো আছে মই কি অসভ্যালি কৰিলো মোৰ মুখখন দেখি এনেকুৱা লাগিছে নেকি মই তোমাৰ লগত বহুৱালি কৰি আছো মই তোমাৰ লগত বিয়া নহওঁ ৰীমা তুমি যদি মোৰ লগত বিয়া নোহোৱা তেতিয়াহ'লে মোৰ লগত ৰিলেশ্যনশ্বিপত কিয় আছা টাইম পাছৰ কাৰণে মই পাগল নহয় মই তোমাৰ লগত যে বিয়া হ'ম আৰু মোৰ ঘৰৰ মানুহেও তোমাক দেখিলে এতিয়া মই তোমাৰ লগত বিয়া হ'ব নোৱাৰো এইবিলাক কথা আমি কিবা এটা নহয় কিবা এটা কৰি হেণ্ডেল কৰি ল'মতো শুনা যেতিয়াৰ পৰা মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত আহিছো মই তেতিয়াৰ পৰা ভাবিছিলো যে মই তোমাৰ লগত বিয়া নহওঁ ৰীমাৰ কথাবোৰ শুনি ৰাহুল বৰ আচৰিত হৈছিল মই বিশ্বাসেই কৰিব পৰা নাই তুমি যে মোৰ লগত এনেকুৱা কৰিব পাৰা তুমি কেতিয়াৰ পৰা ইমান স্বাৰ্থপৰ হ'লা ৰীমা তুমি তোমাৰ কাৰণে মোক ফচাই দিলা বহুত চেলফিছ তুমি আৰু এতিয়া কৈছা মোৰ লগত তুমি বিয়া নোহোৱা নহওঁ কি হ'ল এতিয়া কোৱাচোন বাদ দিয়া ইমান ইম'চনেল হোৱাৰ প্ৰয়োজন নাই ইম'চনেল হোৱাৰ কথা আছে কাৰণ মই তোমাক ভাল পাওঁ তুমি যি কৈছা মই তাকেই শুনিছো তুমি যি কৰিবলৈ কৈছা মই তাকেই কৰিছো ইমান পেক কৰি থকাৰ প্ৰয়োজন নাই অ'কে আজিৰ পৰা আমাৰ ৰিলেশ্যন ইমানতে শেষ হ'ল খতম মোক দ্বিতীয়বাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিবা ৰীমা এয়া তুমি কি কৈছা মই তোমাৰ অবিহনে থাকিব নোৱাৰো প্লিজ এনেকুৱা নকৰিবা প্লিজ আমাৰ এই 3 বছৰৰ সম্পৰ্কটো এদিনতে কেনেকৈ তুমি ভাঙিব পাৰিলা তুমি এনেকৈ মোৰ পৰা যাব নোৱাৰা প্লিজ ৰীমা প্লিজ কথাবোৰ কৈ ৰাহুলে বহুত কান্দিলে মোক এৰি নিদিবা প্লিজ মই তোমাক সঁচাকৈ ভাল পাইছো বহুত ভাল পাওঁ তোমাক উফ কোটো হে লগে আজিকালি প্ৰেম ভাল পোৱা এইবোৰ একো নাই অ'কে খালি এনজয় কৰিব লাগে মই এনেকুৱা নিচিনা ল'ৰাটাৰ লগত বিয়া হ'ম নেকি কেনেকৈ ভাবিব পাৰিলা তুমি মোৰ কেৱল টাইম পাছ আছিলা এতিয়া বাই বেচেৰা অজয় বহুত হাৰ্ট হৈ গৈছিল তুমি মোক বহুত হাৰ্ট কৰিলা ভবা নাছিলো তুমি এনেকুৱা ওলাবা বুলি